লোৱা সেৱা অধন্তা তদুপৰি পাই ধন্য হল আজি মণিপুৰবাসী হতধন্য হল আজি অভোগা সন্তান ব্যক্তি জীৱন পুনৰ লাভৰ বাবে পাতালৰ পৰা নিশ্চয় এয়া সঞ্জীৱনী লোৱা প্ৰভু ব্যক্তিৰ জীৱন দান দিয়া অতি সোনকালে চালনা কৰি পাঠৰ বিপদৰ মূল কৰিলে খৰম প্ৰভু হল পৰিশ্ৰম তোমাৰ প্ৰভু সঞ্জীৱনী সমৰ্থনী প্ৰভু নাপালে চিহ্নহীন জীৱন লাভৰ নেদেখ দয়া করে ভিক্ষা দিয়া স্বামীর জীবন প্রভু অন্য যাবে তুমি ভগবান জানাই তো মায়ার জানা জানা ভালোরে করে করিলে করো প্রভু শুনিছে কি করে সুখা করতে এই মিনতি বসন দানে দিয়া প্রভু স্বামী পরশু কৃষ্ণ মরছে হকাবর্জ মই বিচাৰো পুনৰ চলন সখাৰ কিন্তু উপস্থিত এনে সংকটত নাপাওঁ তাৰ বিচাৰো ব্যক্তি সকাল পুত্র অপেক্ষা মধুর পিতা পূর্ণ হলেন ভক্তি তথাপি খেয়ে রাখা হয় করছিল সঞ্জীবনীর প্রভাবত প্রাণ পাবক পিতা সেইভাবে পাতালৰ নাগ ৰাজক কৰি পৰাস্ত আনিছিল মই সঞ্জীৱনী হল কিন্তু প্ৰভু সেই হল মোৰ সকলো ত্যাগ ব্যক্তিহীন জীৱনৰ মোৰ নাই প্ৰয়োজন তলোৱালে ব্যক্তিবধ কলঙ্ক বুজা জগতৰ মংগলৰ বাবে লুপ্ত হওক ধৰণীৰ পৰা ঠিক কৰা কোৱাৰ আত্মহত্য মহাপাপ জানিবা নিশ্চয় সেই হেতু ত্যাগ কৰাই নাখা তুমি ব্যক্তিগত মহাপূৰ্ণ কৰিছো কাকতি প্ৰভু চৰণ কৰি নকৰিবা পালন কৰিব শেষকে পিতৃঘাতী মহাপাপীৰ নাম চিন্তা নাই প্ৰভু নোপোৱা ল'বলৈ তুমি পিতৃ হত্যা অহত্যা এটি ক্ষণে দিও মই মোৰ অভিশাপ যি পাখণ্ডই মুণ্ড হৰণ কৰিলে এই দুই পাণ্ডৱৰ অতি শীঘ্ৰে আনি যদি নিজে ঘূৰাই মুহূৰ্ততে তাৰো শিৰ ছিঙি কৰিব ভূমিত পাণ্ডৱৰে চিহ্ন যদিও বা মই অজানিতে কৰিলো হৰ পুনৰবাৰ মই তোমাক এই বিস্ফুলতা অভিশাপ নিদিব হিৰণ্যকে কেতিয়াও এনে ভুল নকৰিব পাখণ্ড এইবাৰ ক্ষমিছে কৃষ্ণই কিন্তু বৈষ্ণৱক এনে অন্যায় কৰিলে সাধন নাপাবি নিষ্ঠাৰ তই শ্ৰীকৃষ্ণৰ হাতত যা